নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ এগৰাকী পুত্ৰৰ কথা শুনিলে আপুনি আচৰিত হ'ব এগৰাকী 81 বছৰীয়া বৃদ্ধ পিতৃ আৰু বৃদ্ধ পিতৃগৰাকী ৰোগীয়া অসুস্থ আৰু এই বৃদ্ধ পিতৃগৰাকীয়ে তেওঁৰ পুত্ৰ চিকিৎসক পুত্ৰলৈ ফোন কৰিছে থুকাথুকি মাতেৰে আৰু পিতৃগৰাকীয়ে কৈছে বোপা তই মোক চিনি পাইছনে তেতিয়া পুত্ৰই যি উত্তৰ দিছে সেই উত্তৰ শুনিলে আপুনি হতবাক হ'ব পুত্ৰই কৈছে কোন হয় আপুনি এয়া এগৰাকী পুত্ৰৰ উত্তৰ এগৰাকী 81 বছৰীয়া বৃদ্ধ অসুস্থ ৰোগীয়া পিতৃয়ে চিকিৎসক হোৱা পিতৃলৈ গুৱাহাটীত থকা চিকিৎসক হোৱা পিতৃলৈ পুত্ৰলৈ ফোন কৰি এক প্ৰকাৰ জীৱনৰ শেষ সময়ত মুখখন চাবলৈ বিচাৰিছিল জীৱনৰ শেষ সময়ত পুত্ৰৰ লগতে যদি নাতিপুতি হৈছে সেই নাতিপুতিকো এবাৰ চাবলৈ বিচাৰিছিল পুত্ৰৰ এইগৰাকী বৃদ্ধ পিতৃয়ে আৰু সেই উদ্দেশ্যে পুত্ৰগৰাকীক ফোন কৰিছিল যিগৰাকী পুত্ৰ ভদ্ৰ সমাজৰ এগৰাকী ভদ্ৰ চিকিৎসক আৰু সেই চিকিৎসকগৰাকীয়ে নিজৰ 81 বছৰীয়া ৰোগীয়া পিতৃক লৈ যি উত্তৰ দিলে সেই উত্তৰে এক প্ৰকাৰ আপোনাকো হতবাক কৰি পেলাব নিজৰ পিতৃক চিনি নোপোৱা হ'ল কোন আপুনি বুলি প্ৰশ্ন কৰিলে চিনাকি দিয়াৰ পিছতো এক প্ৰকাৰ অচিনাকিৰ দৰে মন্তব্য কৰিলে অচিনাকিৰ দৰে কথা পাতি গ'ল আৰু এই খবৰে এতিয়া এক প্ৰকাৰ সচেতন মহলত চৰ্চাৰ সৃষ্টি হৈছে কিয়নো এগৰাকী অসুস্থ ৰোগীয়া পিতৃয়ে বৃদ্ধাশ্ৰমত থকাৰ পিছতো এনেদৰে নিজৰ চিকিৎসক পুত্ৰক শেষ জীৱনৰ শেষ সময়ত শেষ বেলাত এবাৰ পুত্ৰৰ মুখখন চাবলৈ বিচাৰিছিল আৰু পুত্ৰৰ মুখখন চাবলৈ বিচাৰি ফোন কৰিছিল কাৰোবাৰ পৰা ফোন নাম্বাৰটোলৈ আৰু সেই সময়তেই পুত্ৰই চিনি নাপোৱা ভাও জৰিলে পুত্ৰই ক'লে কোন হয় আপুনি যেতিয়া পিতৃয়ে ক'লে মই তোৰ দেউতাৰে বুলি কোৱাৰ পিছতো এক প্ৰকাৰ পুত্ৰই অচিনাকিৰ ভাও ধৰিলে আৰু এয়াই এখন ভদ্ৰ সমাজৰ ভদ্ৰ চিকিৎসক আৰু ভদ্ৰ চিকিৎসকগৰাকীৰ এনে এতিয়া টেলিফোনিক বাৰ্তালাপ পিতৃৰ লগত সামাজিক মাধ্যমত চৰ্চা হৈছে শেষ সময়ত নিজৰ পুত্ৰৰ মুখো দেখা নাপালে হেঁপাহ কৰিছিল পুত্ৰৰ মুখখন চাবলৈ শেষ সময়ত কিন্তু নিজৰ পুত্ৰৰ মুখখন চোৱাৰ পৰা বিৰত থাকিল পুত্ৰই শেষবাৰৰ বাবে মুখখনো দেখা নিদিলে আৰু এতিয়া এই কল ৰেকৰ্ডিং সামাজিক মাধ্যমত চৰ্চাত শুনক কল ৰেকৰ্ডিংটো কেনেদৰে পিতা পুত্ৰৰ শেষ সময়ত হোৱা এক টেলিফোনিক বাৰ্তালাপ মই পাপাই কৈছোঁ দেউতাই কোন পাপা পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ হেল্ল' 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 ডক্টৰ অনৰজ্যোতি বৰদলৈ নেকি হেল্ল' ডক্টৰ অনৰজ্যোতি বৰদলৈৰ লগত কথা পাতিছোঁ নেকি বাৰু আৰু কৈ আছোঁ আচ্ছা আপুনি ঘৰত আছেনে ক'ত আছে হা আপুনি ঘৰত আছেনে চেম্বাৰত আছে আপুনি কিহৰ কাৰণে ফোন কৰিছে বাৰু নহয় মই আপোনালোকৰ কথা এটা ডিছকাছ কৰিবৰ কাৰণে ফোন কৰিছোঁ কওকচোন কি হৈছে আচ্ছা মই পাপাই কৈছোঁ কি কয় পাপাই কৈছোঁ পাপা হেল্ল' মই পাপাই কৈছোঁ দেউতাই কোন পাপা পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ অঁ কওকচোন মই শিখ বেদৰ পৰা কৈ আছোঁ চিক বেড অঁ মই শিখ বেদৰ পৰা মই কথা পাতিব বিচাৰিছোঁ অঁ মই এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ অঁ বুজি পাইছেনে নাই এতিয়া কোনে কৈছে অঁ কওকচোন নাই বুজি পাইছেনে নাই কোনে কৈছোঁ কথাটো কওকচোন কি আছে নহয় কথাটো মই ক'ম আগতে বুজি পাইছেনে নাই কথাটো ক'লেহে মই বুজি পাম একো কোৱাই নাই নহয় পাপা বুলি কওঁতে বুজি পাইছেনে নাই অঁ বুজি পাইছোঁ বাৰু কওকচোন আচ্ছা এতিয়া কথাটো হৈছে কি মই শিখ বেদত আছোঁ মোৰ অৱস্থাটো খুব বেয়া আৰু মই মানে লাষ্টত মই কেইটামান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ মই মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ কিন্তু নাপালোঁ বিজি দেখুৱাই এতিয়া কথাটো হৈছে কি মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই মই মানে এই লাষ্ট মমেণ্টত মই
তোৰ মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। মোৰ অৱস্থাটো খুব বেয়া। মই এতিয়া বিচনাতে পৰি আছোঁ। এতিয়া ক'ত আছা ন তুমি? মই আছোঁ যোৰহাটত। ক'ত? যোৰহাটৰ ক'ত? যোৰহাটৰ মই এই অমৰাৱতী আশ্ৰমৰ এজন এক্সিকিউটিভ মেম্বাৰৰ ঘৰত আছোঁ। আচ্ছা। ইম্পৰ্টেণ্ট কথাটো মানে কি, যে ইমান দিন দেখা নাই, সেইটো যদি তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই। আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্পবোৰ নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপণ্ডটো কেনেকৈ দিয় সেইটো তোৰ ওপৰত কথা। তই কি ৰেচপঞ্চ দিয় সেইটো সম্পূৰ্ণ তোৰ ওপৰত কথা। মই একো জোৰ নকৰোঁ। গতিকে কথাটো সেইটোৱেই যে তহঁতৰ মুখকেইখন অকণমান চাব বিচাৰিছোঁ। তোৰ পৰিয়ালনো কি হৈছে কি নাই হোৱা। মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। হেল্ল'। মই প্ৰতাপ বৰদলৈ কৈছোঁ। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ, লগতে তোৰ কিবা নাতিপুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ। হেল্ল'। 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 হেল্ল', ডক্টৰ অনলজ্যোতি বৰদলৈ নেকি?